নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে পইণ্ট টু পইণ্ট বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি চলাইছে। খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে শ্বপিং মলৰ ভেকেঞ্চি, ষ্টাইল বাজাৰৰ পৰা ভেকেঞ্চি। শ্বপিং মল বুলিয়ে নহয়, ভাল কোম্পানী অৰ্গেনাইজেশ্যনৰ ভেকেঞ্চি আৰু ভালেমান লোকেশ্যন শিৱসাগৰ আৰু গুৱাহাটী আৰু ভাল যোৰহাট লোকেশ্যনৰো আছে। চ' সম্পূৰ্ণ চব ভিডিঅ'টো নিজৰ ডিষ্ট্ৰিক্টতে এটা চাকৰি পাবলৈ সক্ষম হ'ব পাৰে যদি বস্তুখিনি ভালদৰে বুজি পায় আবেদন কৰে। চ' যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। অল আছাম ভেকেঞ্চি চলি আছে, মোবাইল কোম্পানীৰ ভেকেঞ্চি চলি আছে। নিজৰ ডিষ্ট্ৰিক্টত যদি চাকৰি কৰিব খোজে এইটো ভিডিঅ' চাব পাৰে, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়। মোবাইল কোম্পানীৰ ভেকেঞ্চি ভালেমান আছে। মেডিচিন কোম্পানীৰ ভেকেঞ্চি চলি আছে, ফাৰ্মা কোম্পানী, KFCৰ কোম্পানীৰ ভেকেঞ্চি চলি আছে, 10 পাছ 12 পাছৰ ভেকেঞ্চি, চকলেট কোম্পানীৰ ভেকেঞ্চি চলি আছে, আমৃত চিমেণ্টৰ ভেকেঞ্চি চলি আছে, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, বেংক অফ বৰোদাৰ চলি আছে, ফ্লিপকাৰ্টৰ ভেকেঞ্চিও চলি আছে। নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি পাব পাৰে। আৰু আজি আপোনালোকৰ আহিছে শ্বপিং মল, ষ্টাইল বাজাৰ আৰু শ্বপিং মলত 8 ঘণ্টামান ডিউটি থাকিব আৰু চেলাৰীও ভালেমান চেলাৰী থাকিব, 30,000তকৈ প্লাছ। 30,000 এনে লেখা হৈছে, 30,000তকৈ বেছি পাব, 35 মান পাব লাগে শ্বপিং মলৰ জবটোত। আৰু বিভিন্ন জবত বিভিন্ন চেলাৰী পাব। মই দেখাই দি আছোঁ কোনটো জবত কি চেলাৰী আৰু কি কোৱালিফিকেশ্যন লাগিব। প্ৰথম ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, কোনো কনচালটেঞ্চি যাব দৰকাৰ নাই। যদি টিচাৰ হ'ব বিচাৰে তেতিয়াহ'লে 18 মে'ত আপোনালোকৰ যাব লাগিব এঞ্জেল ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল, কুমাৰপাৰা, গুৱাহাটী। এইকেইটা ছাবজেক্টৰ কাৰণে টিচাৰ বিচৰা হৈছে, মেথছ, ছায়েন্স আৰু কম্পিউটাৰৰ কাৰণে। শনিবাৰে ইণ্টাৰভিউ আছে আপোনালোকৰ 9টা বজাৰ 12টা বজালৈ। ইণ্টাৰেষ্টেড যদি হয় ইণ্টাৰভিউৰ কাৰণে যাব পাৰে আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। নেক্সট ভেকেঞ্চি জেইনিক লাইফষ্টাইলৰ ভেকেঞ্চি। এইটো এটা লাৰ্জেষ্ট বিল্ডিং মেটেৰিয়েল শ্ব'ৰুম হয় আপাৰ আছামৰ কাৰণে। শিৱসাগৰৰ পৰা ভেকেঞ্চিটো আপোনালোকৰ আহিছে, চেল এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি, ফুল টাইম ভেকেঞ্চি। এটাই ভেকেঞ্চি আছে, যোন শিৱসাগৰত থাকে বা শিৱসাগৰৰ ওচৰ পাজৰে থাকে সিহঁতে বেছি প্ৰেফাৰেঞ্চ পাব। আৰু মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ অনলি বিচৰা হৈছে, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। খালি 1 year এটা চেলছৰ আগতে কাম কৰা অভিজ্ঞতা বিচৰা হৈছে আৰু নিজৰ এখন ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব আৰু নলেজ হ'ব লাগিব কম্পিউটাৰত, তেতিয়া প্ৰেফাৰেঞ্চটো দিয়া হ'ব। আৰু নলেজ হ'ব লাগিব টাইল আৰু চেনিটাৰী, যাৰ নলেজ আছে সিহঁতক বেছি প্ৰায়ৰিটি দিয়া হ'ব। চেলাৰী হ'ব গুড চেলাৰী প্লাছ ইনচেণ্টিভ পাব। একমডেশ্যন শিৱসাগৰৰ পৰা বাহিৰৰ যোন কেণ্ডিডেটে শিৱসাগৰত চাকৰিটো কৰিব যাব সিহঁতৰ কাৰণে থকা ব্যৱস্থা কোম্পানীয়ে কৰি দিব। চ' ইণ্টাৰেষ্টেড যদি হয় হোৱাটছএপ নম্বৰ দি আছে, হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। সেইটো কাৰণে ভাল চাকৰি, ভালেমান দৰমহা পাব। ইণ্টাৰেষ্টেড যদি হয় এপ্লাই কৰক। আৰু কোনোবা যদি আপোনাৰ লগ বন্ধু শিৱসাগৰত আছে, জব বিচাৰি আছে, সিহঁতৰ লগতো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায়। কোনো ফিজ দিব দৰকাৰ নাই এইবোৰ চাকৰিত। অসম জব ফ্ৰী নেটৱৰ্কৰ চাকৰি চাইছে মানে 1 টকাও দিব নালাগে, ফ্ৰীতে জব এটা পাবলৈ সক্ষম হ'ব যদি মাহত কণ্টিনিউৱাছ সদায় ভিডিঅ' চায় আৰু সদায় আবেদন কৰে, সেইটো গেৰাণ্টি। আৰু নেক্সট ভেকেঞ্চি ইণ্ড বেংকৰ ভেকেঞ্চি আৰু ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আজি আছে আপোনালোকৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰৰ ভেকেঞ্চি। আৰু 10টাৰ পৰা 4টা বজালৈ আপোনালোকৰ ইণ্টাৰভিউ আছে। লোকেশ্যনটো ইণ্ড বেংক ৰিজনেল অফিচ, 2nd floor ভাঙৰ GSত। আৰু কাম কি কৰিব লাগিব, একুৱেৰ কৰিব লাগিব, নিউ টু বেংক কাষ্টমাৰ আৰু গোটেইখিনি বেংক ৰিলেটেড কাম, কাৰেণ্ট একাউণ্ট ছেভিং খোলাৰ ৰিলেটেড বা ইঞ্চুৰেঞ্চ ৰিলেটেড যোনবোৰ বেংকৰ কাম হয় সেইবোৰ। আৰু অভিজ্ঞতা লাগিব, মিনিমাম এটা 1 year এটা অভিজ্ঞতা বিচৰা হৈছে আৰু মেক্সিমাম 5 বছৰ বেংকিং ইনষ্টিটিউট বা নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যনত বা চেলছত আগতে কাম কৰা। আৰু ফ্ৰেছাৰ্ছৰ যোনে নিজৰ কেৰিয়াৰটো চেলছত বনাব খোজে সিহঁতে আবেদন কৰিব পাৰে। এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। আৰু কেণ্ডিডেট ফ্ৰম আদাৰ ইণ্ডাষ্ট্ৰিজ হেভিং ফ্লেয়াৰ ফৰ মাৰ্কেট, অপেন মাৰ্কেট চেলছ আৰ অলছ' ৱেলকাম। আৰু আপ টু 30 yearsলৈ যাব পাৰে। আজি গুৱাহাটীত ইণ্টাৰভিউ আছে আৰু পঢ়ি ল'ব, পঢ়িলৈ ইণ্টাৰভিউৰ কাৰণে গ'লে হ'ল। ইমেইল আইডিও দি আছে। নেক্সট ভেকেঞ্চি ছফ্টৱেৰ ফেকাল্টি ভেকেঞ্চি, CEC লিহাবাৰী। কণ্টেক্ট নম্বৰ ইমেইল আইডি দিয়া আছে। এইটো কাৰণে MCA বা BCA কৰা হ'লে হ'ল, বা যদি আপোনালোকৰ
গ্ৰেজুৱেশ্যন আৰু PGDC আছে তেতিয়া এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা বিটেক কৰা হৈ আছে কম্পিউটাৰত তেতিয়াও পাৰিব চ' ইণ্টাৰেষ্ট যদি হয় আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি অসম কাৰ্ছ এইটো টাটা মটৰ্ছৰ শ্ব'ৰুম হয় IT মেনেজাৰৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে পঢ়ি ল'ব IT মেনেজাৰৰ ৰিলেটেড কি কাম হ'ব লেখাই আছে ৰেছপন্সিবল হ'ব আপোনালোকৰ ডিপাৰ্টমেণ্ট মেনেজাৰৰ লগত কেনেকৈ কোঅৰ্ডিনেট কৰিব মেইনটেনেন্স কৰিব কেনেকৈ গ্ৰথটো কেনেকৈ কৰিব আৰু গোটেইখিনি ক্ৰিয়েটিভ ভেৰিফাইং ডাটা বেকআপ আৰু ডিজাষ্টাৰ ৰিকভাৰী প্ৰচিডিউৰ ক্ৰিয়েট কৰিব লাগিব কণ্ট্ৰিবিউট কৰিব লাগিব ডকুমেণ্টেশ্যন আপডেটবোৰ সেইখিনি পঢ়ি ল'ব এইবোৰ ভালকৈ দিয়াই আছে এইটো কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ ইন দিছ ৰ'ল ইন হস্পিটেল এনভাইৰনমেণ্ট আৰু নলেজ হ'ব লাগিব ASP HTML CSS আৰু ডাটাবেছ পঢ়ি ল'ব মেণ্ডেটৰী কিছুমান ৰিকুৱাৰমেণ্ট আছে যেনেকৈ কোৱালিফিকেশ্যনত BC MC বা MSc IT বিটেক কৰা হ'লে হ'ল কম্পিউটাৰ ছায়েন্সৰ ৰিলেটেড আৰু 3 বছৰ অভিজ্ঞতা লাগিব এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং ইন IT ডমেইন প্ৰেফাৰেঞ্চ দিব যদি হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে ইমেইল ID দি আছে 17 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি বিলিং এক্সিকিউটিভৰ ভেকেঞ্চি যোৰহাট কেঞ্চাৰ চেণ্টাৰ আণ্ডাৰ আছাম কেঞ্চাৰ ফাউণ্ডেশ্যন 2 বছৰ অভিজ্ঞতা লাগিব বিলিং এক্সপিৰিয়েঞ্চ উইথ ইন হস্পিটেল ছেক্টৰ লোকেল কেণ্ডিডেট যোনবোৰ যোৰহাটৰ আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব এইটো এটা কণ্টেক্সুৱেল ভেকেঞ্চি আণ্ডাৰ গল্ডেন হস্পিটেল ছাৰ্ভিচ BCom গ্ৰেজুৱেশ্যন কেন অনলি এপ্লাই BCom হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব চ' আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইখন মেনশ্যন কৰি দি এপ্লাই কৰি দিলে হ'ল ভেকেঞ্চি চেলছ ৰিপ্ৰেজেণ্টেটিভ চেলছ অফিচাৰ আৰু ছিনিয়ৰ চেলছ অফিচাৰৰ ভেকেঞ্চি শিলচৰ ডিব্ৰুগড় লোৱাৰ আছাম তেজপুৰ লখিমপুৰ গুৱাহাটী যাৰ 2 বছৰ প্লাছ অভিজ্ঞতা আছে ফ্ৰেছাৰ্ছ এটা আবেদন নকৰে কিন্তু কিছুমানে এতিয়া আবেদন কৰি দিব ফ্ৰেছাৰ্ছ হ'লে সেনেকৈ চাকৰিৰ কাৰণে কেতিয়াও মাতা নহয় যাৰ এলিজিবল যাৰ অভিজ্ঞতা আছে যোনটো যি কোৱালিফিকেশ্যন যোনটো চাকৰি বিচাৰে সেনেকৈ আবেদন কৰক তেতিয়াহে ইণ্টাৰভিউৰ কাৰণে মাতিব এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰক আৰু এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে সেইটো প্ৰেফাৰ্ড লোকেশ্যন বুলি মেনশ্যন কৰি দি আবেদন কৰি দিব পাৰে ভেকেঞ্চি ছাইট ইঞ্জিনিয়াৰ ভেকেঞ্চি গোলাঘাটৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে অইল আৰু গেছ ইণ্ডাষ্ট্ৰী এটা এক্সপিৰিয়েঞ্চ যাৰ আছে প্ৰেফাৰেঞ্চ দিব 3 বছৰ অভিজ্ঞতা লাগিব গোলাঘাট আছামৰ ভেকেঞ্চি এইটো BE বা বিটেক কৰা হ'ব লাগিব ইমিডিয়েট জইনিং প্ৰেফাৰেঞ্চ দিয়া হ'ব ইমেইল ID দি আছে 18 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি যোনটো আপোনাৰ ৰখি আছিল শ্বপিং মলৰ ভেকেঞ্চি ষ্টাইল বাজাৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু বহুত এটা ভাল চাকৰি ৰিজনেল মেনেজাৰ আৰু এইটো এটা আপোনালোকৰ বহুত ছিনিয়ৰ পোষ্ট হয় আৰু 35,000 40,000 চেলাৰী পাব এইটো পোষ্টত আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন উইথ ফুল টাইম পোষ্ট গ্ৰেজুৱেশ্যনো কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যনো কৰা হ'ব লাগিব ইন মাৰ্কেটিং কমিউনিকেশ্যন ফ্ৰম এ ৰিপুটেড বিজনেছ স্কুল আৰু এক্সপিৰিয়েঞ্চ লাগিব এটা চাকৰিত ৰিটেইল কোম্পানীত আগতে কাম কৰা 7 বছৰ এটা অভিজ্ঞতা ৰিলেভেণ্ট বিচৰা হৈছে শ্বপিং মল বা ৰিলেটেড আপোনালোকৰ ৰিটেইল ইণ্ডাষ্ট্ৰীত আগতে কাম কৰা চ' 7 years প্লাছ পোষ্ট গ্ৰেজুৱেশ্যন যাৰ আছে এইটো চাকৰিৰ কাৰণে আবেদন কৰক সোমাই 35-40 মান চেলাৰী পাব চ' লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব চ' ইণ্টাৰেষ্ট যদি হয় নিজৰ ৰিজিউমিখন লাষ্ট পেইং কিমান পাইছিল গোটেইখিনি মেনশ্যন কৰি দি ন'টিছ পিৰিয়ড কিমান দিন আছে এপ্লাই কৰক আৰু যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰি অৰিজিনেল কপিখন চাই ল'ব পাৰে 18 মে'ৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি এখন ৰেপুটেড কোম্পানী এটাৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে চলাৰ আৰু DGD সেট আৰু অথৰাইজ পাৰ্টনাৰ চেনেল গুৱাহাটীৰ পৰা উইথ গুড চেলাৰী এক্সপিৰিয়েঞ্চ ছিনিয়ৰ একাউণ্টেণ্ট এইটো কাৰণে MCom BCom পাছ মাৰ্কেটিং চেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন মাৰ্কেটিং চেলছ কোঅৰ্ডিনেটৰ ইন অফিচৰ কাৰণে গ্ৰেজুৱেশ্যন অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা আপোনালোকৰ 12 পাছ হ'লেও হ'ব লাগে এবাৰ ফোন কৰি সুধি ল'ব অফিচ বয়ৰ কাৰণে 12 পাছ হ'লেও হ'ব লাগে ছাইট আৰু প্ৰজেক্ট ছুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু কোনো ফিজ দিব নালাগে হোৱাটছএপৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি তাৰপিছত ইণ্টাৰভিউৰ কাৰণে যদি মাতে যাব লাগিব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি হিন্দী আৰু কম্পিউটাৰ টিচাৰৰ ভেকেঞ্চি ফৰ PDS পাব্লিক স্কুল এখন আপোনালোকৰ ৰঙিয়াৰ ফালে আছে কামৰূপ ৰুৰেলত পৰে নাৰ্চাৰী টু ক্লাছ 8 পঢ়াব লাগিব চেলাৰী 9 ফৰ এক্সপিৰিয়েঞ্চ 1 কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মোক ইনষ্টাগ্ৰামতো সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানেই